এইখিনিতে মই আপোনাৰ পৰা মানে জানিব বিচাৰিম আজি যে এই আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী মিচিং, ৰাভা, তিৱা, দেউৰীৰ ভাষাবিলাক যে হেৰাই যাব, কিয় হেৰাই যাব বিচাৰিছে, তাৰ মূলতঃ কি আছে, এই কথাটো আপোনাৰ পৰা জানিম। অকল দেউৰী বুলি নহয়, মিচিং একেই অৱস্থাত আছে, একে অৱস্থাত আছে, কাৰ্বি, ৰাভা, তিৱা। অকল দেউৰী কথাটো মই কওঁ সেইটো কথা নহয়, তাৰমানে দেউৰীটোৱে গোটেই জনগোষ্ঠীটোকে মানে প্ৰতিনিধিত্ব কৰিছে, গোটেই জনগোষ্ঠী। কাৰণ আমি যেতিয়া দেখিলোঁ যে মই যেতিয়া মানে SRCত আমাৰ অসম ৰাজ্যিক সম্পদ কেন্দ্ৰৰ দ্বাৰা যিবিলাক মানে আপোনাৰ লেংগুৱেজ ৱৰ্কশ্বপ হৈছে, তেতিয়া মই দেখিছোঁ যে আমাৰ ৰাভা আহে, কাৰ্বি আহে বা আমাৰ মিচিংসকলে যায় বা বিভিন্ন ধৰণৰ হেৰিবিলাক আহে, তাতে আমাৰ সমস্যাবিলাক একেই। কিন্তু কিছুমান ভাষাত যেনিবা তেওঁলোকৰ ৰাইটাৰ বেছি আৰু সেইকাৰণে তেওঁলোকে মানে কিছুমান কাম বেছিকৈ কৰিব পাৰিছে। তেনেকৈ কৰিছে, আমাৰ বড়োত তেনেকৈ হৈছে কিছুমান কাম, আমাৰ মিচিঙত কিছুমান তেনেকুৱা কাম হৈছে, অলপ বেছিকৈ হৈছে। কিন্তু তো দেউৰীত বা আমাৰ ৰাভাত এনেকৈ দুই এটা হেৰিত মানে তেনেকৈ নাই, খুব কম। মানে আমাৰ পৰিক্ৰমাটো অলপ কমৰ নিচিনা হৈছে, মানে চৰ্চা কৰে। তো ইয়াৰ এটা বিশেষ কাৰণ হ'ল কি আপুনি জানেনে? প্ৰথম কথাটো হৈছে যিসকলে ভাষাটোক এতিয়ালৈকে মাতৃভাষা হিচাপে, নিজৰ মুখৰ ভাষা হিচাপে ধৰি আছে, সেইসকলে সেই ভাষাটো ক'বলৈ এৰি দিয়াটো, সেইটো এটা ডাঙৰ মানে সমস্যা। সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা। কাৰণ এতিয়া চাওক, আমি মানুহবোৰ যেতিয়া শিক্ষিত হৈ গ'লোঁ, আমি বহুতেই ভাবোঁ, জনগোষ্ঠীৰ মানুহবিলাকে ভাবে দেই, বহুতেই ভাবে যে এজন শিক্ষিত মানুহে অসমীয়া ভালকৈ ক'ব পৰাটো ভাল হ'ব, আৰু ইংলিছতো মানে ভালকৈ মানে ক'ব পাৰিলে বা ইংলিছ স্কুলত দিব পাৰিলে ল'ৰা ছোৱালীক, বা ইংলিছটো ভালকৈ ক'ব পাৰিলে, অসমীয়াত ভালকৈ ক'ব পাৰিলে, সেইটোক আৰু বহুত ডাঙৰ মানুহ আৰু বহুত এটা সন্মানীয় এনেকুৱা টাইপৰ এটা অৱধাৰণা এটা আছিলে। মানে নিজৰ ল'ৰা ছোৱালীক মই মিচিং শিকোৱাতকৈ মই অসমীয়া শিকাওঁ, মই ইংলিছ শিকাওঁ, আৰু সেইমতে ক'বলৈ মানে তেওঁলোকক কওঁ। আৰু তেওঁলোকৰ লগত এতিয়া আমি ৰিলেট কৰিবলৈ আৰম্ভ কৰিছোঁ যে তো আমি য'ত মানে মিচিং ভাষা প্ৰয়োগ কৰিছিলোঁ, দেউৰী ভাষা প্ৰয়োগ কৰিছিলোঁ, তাত এতিয়া আমি সম্বোধনতো আচলতে এইটো ইংৰাজী ভাষা কেতিয়াবা মানে হেৰি কৰিছোঁ, কেতিয়াবা অসমীয়া ভাষা হেৰি কৰিছোঁ। তেনেকৈ যাওঁতে আৰু বিশেষকৈ গাঁৱৰ পৰা ওলাই আহি যিসকল চহৰত আছে, সেইসকলৰ মাজত এই কথাটো যথেষ্ট মানে হেৰি হৈছে, প্ৰভাৱ বিস্তাৰ কৰিছে। মানে তাত বহুভাষিক যিটো লেংগুৱেজ, সেইটো প্ৰভাৱ পৰিছে। প্লাছ মানে ইফালে কি হৈছে, তাৰ বিপৰীতে আমাৰ জনগোষ্ঠীয় ভাষাসমূহৰ কোৱা মানুহ বা জনা মানুহবোৰ হেৰি হৈ গৈছে। কাৰণ যিটো ছাত্ৰই, যিটো ল'ৰাই আজি মানে অসমীয়া পৰিৱেশত থাকি পেলাই, ইংলিছৰ পৰিৱেশত থাকি পেলাই তেনেকুৱা হৈছে, মানে স্কুলতো এইটোৱে নহয়, স্কুলতো আজিকালি হেৰিয়ে দিয়ে। গতিকে তেনেকৈ এই পৰিৱেশত ডাঙৰ হৈ পেলাই তেনেকৈ কেতিয়াবা গাঁৱলৈ গ'লে মিচিং ভাষা ক'বলৈ অলপমান অসুবিধা পায়ো। দেউৰীত কিন্তু পায়। দেউৰীত এনেকুৱাও হৈছে, মোৰ গাঁৱৰ ওচৰতে আমাৰ লগতে মানে হেৰি দিবঙীয়া মানুহে হয়, দিবঙীয়া সম্পূৰ্ণ ভাষা কৈ থকা মানুহ, আমাৰ পৰা 3 কিলোমিটাৰ আঁতৰতেই তেনেকৈ অসমীয়া ভাষাহে কয়, দেউৰী ভাষা নকয়। আপুনি এটা কথা ধুনীয়াকৈ ক'লে বাৰু, এইটো ভাল পাইছোঁ। আপুনি ৰাজ্যক এটা গুড মেছেজ আজিৰ দিনটোত প্ৰেৰণ কৰিছে আমাৰ যিটো লেংগুৱেজৰ ওপৰত। কিয় আমাৰ এই লেংগুৱেজবিলাক ধ্বংসৰ মুখলৈ, লুপ্তপ্ৰায় অৱস্থাত যাবলৈ গৈ আছে, এই কথাটো আপুনি বিতংভাৱে ক'লে। আৰু এটা আমি অলাগিছোঁ, মানে দেউৰী জনগোষ্ঠীৰ যিবিলাক মহিলা বা গাভৰুসকল যেতিয়া স্কুললৈ যোৱা দেখোঁ, অহা যোৱা দেখোঁ, তেতিয়া আপোনালোকৰ ট্ৰেডিশ্যনেল সম্পূৰ্ণ স্বকীয় নিজৰ সাজ পোছাক পৰিধান কৰি স্কুললৈ অহা যোৱা কৰে। এইটো এটা আমি মানি ল'ব লাগিব। বড়োৱে কৰে, দেউৰীয়ে কৰে, কিন্তু মিচিঙে কৰা নাই। ইউনিফৰ্মৰ যিটো ব্যৱস্থা, হয়নে? এই ক্ষেত্ৰত কিন্তু আমি দেউৰী জনগোষ্ঠী আৰু বড়ো জনগোষ্ঠীক আমি শলাগিব লাগিব। স্কুলত নিজৰ ড্ৰেছত, ট্ৰেডিশ্যনেল ড্ৰেছত স্কুললৈ যায়, নিজৰ ড্ৰেছত যাব পৰাটো এটা নিজৰ কাৰণে বহুত ভাল কথা। কিন্তু তাত এটা কথাও আছে যে স্কুল এখন হ'লে শিক্ষানুষ্ঠান হয়, তাতে তেওঁলোকৰ ইউনিফৰ্ম থাকে, আৰু সেই ইউনিফৰ্মৰ লগতে সামঞ্জস্য ৰাখি যদি আমি ট্ৰেডিশ্যনেল ড্ৰেছবোৰো মানে তাতে
পিন্ধি যাব পৰাকৈ তৈয়াৰ কৰোঁ, সেইটো এটা বৰ ভাল পদক্ষেপ হ'ব পাৰে। এইটো এটা সমন্বয়ৰ এটা মানে পদক্ষেপ হ'ব পাৰে। সমন্বয় বুলি কওঁতে আৰু এটা কথা মোৰ মনলৈ আহিলে, সেইকাৰণে ক'বলৈ গৈছোঁ দেই। কথাটো হৈছে কি, আমি সমন্বয় বুলি ডাঙৰ ডাঙৰ সভা সমিতি পাতোঁ, আমি ডাঙৰ ডাঙৰ মিটিং কৰোঁ, লেকচাৰ মাৰোঁ, কিন্তু সমন্বয় আমাৰ ক'তো নাই, অকল ভাষণকেইটাতে থাকে। সেই কথাটো মই এটা কথা মানে ভাবোঁ যে যদি আমি প্ৰকৃত সমন্বয়টো বিচাৰোঁ, তেনেহ'লে আমি দেউৰী মানুহবিলাকে আমি যেনেকৈ মেখেলা চাদৰ এযোৰত নিজৰ কৰি লওঁ, মানে ক'ৰবাত ওলাই গ'লে মেখেলা চাদৰ এযোৰ পিন্ধোঁ, আমি মিচিং ড্ৰেছ এযোৰ তেনেকৈ পিন্ধি যাব পাৰোঁ, আমি বড়ো ড্ৰেছ এযোৰ তেনেকৈ পিন্ধি যাব পাৰোঁ, মানে সেইটো সমন্বয় বুজাব। এগৰাকী দেউৰী মানুহে যেতিয়া মিচিং ড্ৰেছ পিন্ধি যাব, সেইটোতকৈ আৰু কি থাকিব পাৰে, এযোৰ যদি বড়ো ড্ৰেছ, আমাৰ সমন্বয় আন্তৰিকতা বৃদ্ধি পাব। এগৰাকী মিচিং মানে গাভৰুৱে যদি আমাৰ দেউৰী সাজ পিন্ধি যাব পাৰে, আৰু আমাৰ জেনেৰেল কোচ কলিতা কোনোবা এগৰাকী গাভৰুৱে যদি বা মহিলাই যদি দেউৰী ড্ৰেছ পিন্ধি যাব পাৰে, মিটিঙত কৈছোঁ, কোনোবা হেৰিত গৈ পেলাই তেনেকৈ কোনোবা এইটো জেনেৰেলি হৈ যাব পাৰে, লাগে এইটো যে সকলোৱে এইটো কৰিব লাগে, তেতিয়াহ'লে এইটো হ'ব প্ৰকৃত সমন্বয়। আমি অসমীয়া বুলি কওঁ, অসমীয়া বুলি কওঁতে আমি আচলতে অসমীয়া ভাষা কোৱা জেনেৰেলবিলাকক বুজোঁ দেই, এইটো মই কোৱা কথা নহয়। তাতে আপুনি কৈ দিয়ক, আজিয়ে কৈ দিয়ক, অসমীয়া বুলি ক'লে আমি কোনবিলাকক কওঁ, মানে কি কি কাজ আছে? সেই কথাকে মই ক'বলৈ গৈছোঁ যে অসমীয়া বুলি ক'লে সৰ্বসাধাৰণতে মজ্জাগত যিটো মানে ভাৱনা, সেইটো হৈছে কি, অসমীয়া বুলি কোৱাৰ লগে লগে আমি সেইসকলক জেনেৰেলক বুজোঁ, মানে জেনেৰেল যিবিলাক মানে সাধাৰণ শ্ৰেণীৰ মানুহক বুজোঁ, যিসকলে আচলতে অসমীয়া ভাষা কয়, যেনে কোচ কলিতা বা এনেকুৱা ধৰণৰ যিবিলাক মানুহ আছে, তেওঁলোকক বুজোঁ, আচলতে অসমীয়া তেওঁলোকক বুলি বুজোঁ। এইটো ভুল ধাৰণা। মই এই কথাটো এগৰাকী স্কলাৰকো কৈছোঁ, তেওঁ আচলতে ইয়াতে ৰিচাৰ্চ কৰিবলৈ আহিছিলে, মানে ভাল স্কলাৰ, তেওঁ এজন ভাল লেখক, তেওঁ প্ৰায় 150খনমান কিতাপ লিখিছে, এতিয়া অৱশ্যে বাঢ়িছে, তেওঁৰ যথেষ্ট নামো আছে, অসমত নাম আছে। তেখেত যেতিয়া ৰিচাৰ্চৰ কাৰণে আহিছিলে, তেওঁ মোৰ বন্ধুৰ নিচিনা, তো তেওঁ এদিন কৈছে, এইখিনি মিচিং গাঁও বুলি কৈছে,